গেৰধৰা ধাননি পথাৰত সুৰপোক 2 এবটল দৰব দিয়েই দায়িত্ব সামৰিছে বিয়াগুম কৃষি বিভাগটোৱে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাটৰ বৃহৎ ঘুগুৰা পথাৰত এতিয়া কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে জামুগুৰি গাঁও পঞ্চায়তৰ নুগুৰা আৰু কালুজান গাঁৱৰ কৃষকসকলে এই পথাৰখনত অতীজৰে পৰা শালি খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে এইবাৰো কৃষিৰ বতৰত পৰ্যাপ্ত বৰষুণ পাই কৃষকসকল কৃষি পথাৰত ব্যস্ত হৈ পৰি শালি ধানৰ খেতি আৰম্ভ কৰিছে আৰু এতিয়া ধানে গেৰ মেলাৰ সময় এই সময়তে পথাৰত পানী শুকাই গ'ল পানীৰ অভাৱত বৃহৎ পথাৰখন এতিয়া চিৰালফা এনে সময়তে কৃষকসকল সন্মুখীন হৈছে আন এক বৃহৎ দুৰ্যোগৰ পথাৰত আক্ৰমণ চলিছে সুৰপোকৰ নিশাৰ ভিতৰতে সুৰপোকে সেউজীয়া ধাননিৰ ধান গছ খাই এফালৰ পৰা তহিলং কৰাত বিমূৰত পৰিছে এতিয়া কৃষকসকলে জিলা কৃষি বিভাগক এই বিষয়ে জনাইছিল যদিও কৃষি বিভাগৰ বিষয়াই কেইটামান পোক মৰা ঔষধৰ বটল দিয়ে দায়িত্ব সামৰিছে বিভাগৰ পৰা পোৱা ঔষধ ছটিওৱা হৈছিল যদিও কোনো কামত নোহোৱাৰ অভিযোগ বৰং পোকৰ সংখ্যা প্ৰতিদিনে কেইবাগুণো বৃদ্ধি হৈ সেউজীয়া পথাৰ নিঃশেষ কৰিছে সমগ্ৰ বিষয়টো যদিও কৃষি বিভাগৰ কোনো বিষয়া এই পথাৰলৈ যোৱা নাই কৃষকৰ এই দুৰ্যোগৰ বিষয়টো সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষকসকলে দাবী জনাইছে পথাৰখন কি পথাৰ এইখন নুগুৰাৰ ঘুগুৰা পথাৰ এইখন মানে বৃহৎ ডাঙৰ পথাৰ ইয়াত মানে 70-80 ঘৰ মানুহৰ মানে খেতি আছে ইয়াত ধান খেতি এতিয়া ইয়াত মানে এইটো যিটো পোক লাগিছে কি সুৰপোক বুলিয়ে কয় নে কি কয় নাজানো আৰু কাৰণ কোনো মানে একদম ধান এফালৰ পৰা খাই শেষ কৰি দিছে আৰু মানে ইয়াত কোনো মানে বিভাগীয় মানুহ আজিলৈকে খাৰা হোৱা নাই অতুল বৰা নিজৰ সমষ্টি কিন্তু কৃষিমন্ত্ৰী নিজৰ গৃহ জিলা হ'ব গৃহ জিলা কিন্তু সমষ্টি নহয় বাৰু গৃহ জিলা কিন্তু আজিলৈকে সেইখিনি মানে কোনো খা খবৰ নাই গতিকে আমাৰ এইফালৰ পৰাও মানে জনোৱা হৈছে আপুনি গৈছিলে অফিচলৈ এগ্ৰিকালচাৰ অফিচলৈ কি ক'লে অফিচলৈ গ'লোঁ গৈ মই এডিঅ'ক লগ কৰিলোঁ তাৰপৰা গ্ৰাম সেৱকক নাপালোঁৱে লগ এডিঅ'ক লগ কৰিলোঁ কৰাৰ পিছত এডিঅ'য়ে ইয়াত মানে ক'লে যে এইটো সুৰপোকে হ'ব চাগে বুলি ক'লে আৰু কৈ পেলাই গৈ অলপমান দৰৱ দিলে প্ৰায় ইয়াত মাটি আছে 200 বিঘামান দৰৱ দিছে 5 লিটাৰ দৰৱ 200 বিঘা মাটিত কিটো হ'ব আৰু অলপ চলপ পৰা জাকে তাকে দি মেলি নিজেও অলপ মাৰিলোঁ আৰু তথাপিতো পোকটো এতিয়া একো মানে হেৰি হোৱা নাই বেছিহে হৈ আহিছে গোটেই ধান খেৰৰ নিচিনা কৰি পেলাইছে গোটেইখন কিমান দিনৰ আগৰ পৰা খাইছে আজি বৰ বেছি দিন হোৱা নাই এসপ্তাহ মানৰ ভিতৰতে গোটেই কেছটো হৈছে গোটেই চাফা কৰি দিছে গোটেই জ্বলি যোৱালৈ গৈছে অৱস্থা নাই এইফালে একেবাৰে খৰাং গোটেই খৰাং সুৰপোকে একেবাৰে গোটেই ধান একেবাৰে জ্বলাই হেৰি কৰি পেলাইছে খাই পোকে খৰাং সেই গতিকে বহুতে আমাক অতি সোনকালে ইয়াৰ ভিতৰ ব্যৱস্থা কিবা এটা লওক সেইখিনিয়ে কৈছোঁ নুমলীগড়ৰ পৰা অমল দাৱৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন